অন ডিউটি মোক এটেক কৰিছে। মই ন্যায় পাব লাগে আৰু যিমান ডক্টৰ ফেকাল্টি আছে আমাৰ তেনেকৈ এনেকৈ মোৰ নিচিনা অৱস্থা নহয়। চিকিউৰিটি এণ্ড ছেফটি বেচেৰিয়া ষ্টেট ডিছপেঞ্চাৰীত ডক্টৰ জুনেদ আখতাৰক এজন পেচেণ্টে মানে শাৰীৰিকভাৱে অপদস্থ কৰে। তেওঁক দেখুৱাব আহি প্ৰথমতে তেওঁক মাৰধৰ কৰে, তাৰপিছত তেওঁক বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু এই ঘটনাৰ উদ্দেশ্যে আমি আমছা শোণিতপুৰ ইউনিটে এই তীব্ৰ গৰিহণা দিছোঁ। এই যোনটো কাৰ্য হ'ল তাৰ বাবে উচিত বিচাৰ এটা আমি বিচাৰিছোঁ। দোষীক শাস্তি দিব লাগে, দোষীক শাস্তি দিব লাগে, চিকিৎসকৰ নিৰাপত্তা লাগে, চিকিৎসকৰ নিৰাপত্তাটো প্ৰথম, তেতিয়াহে আমি সুস্থভাৱে ৰোগীক শুশ্ৰূষা কৰিব পাৰিম। আশা কৰোঁ আমি এক মৰ্মাহত অৱস্থাত গৰিহণাৰ প্ৰস্তাৱ লৈ আজি প্ৰতিবাদ কল্পে এই অৱস্থান আমি কৰিছোঁ, ব্লেকড্ৰেছ পৰিধান কৰিছোঁ। যোৱা পৰহি যি ঘটনা ঘটিছে সেই ঘটনা আমি তীব্ৰ নিন্দা কৰিছোঁ। এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নঘটক। এক শংকামুক্ত আৰু নিৰাপদ পৰিৱেশত সহনশীলতাৰে সংবেদনশীলতাৰে সকলো পক্ষই সংশ্লিষ্ট সকলো পক্ষই চিকিৎসা প্ৰদান কৰক, চিকিৎসা গ্ৰহণ কৰক। এক নিৰাপত্তা আৰু শান্তি থকা এক পৰিৱেশ, শংকামুক্ত এক পৰিৱেশ আমি সকলোৱে ৰচনা কৰোঁ, যাতে আমি সকলোৱে সুস্থভাৱে মননশীলতাৰে আমি চিকিৎসা সেৱা প্ৰদান কৰিব পাৰোঁ, নিৰাপত্তা অনুভৱ কৰোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনাত দোষীয়ে শাস্তি পাব লাগে, সেইটো আমি দাবী কৰোঁ।